এতিয়া গ্ৰীষ্মকালীন বন্ধ নিতৌ পঢ়াশালী পাঠ্যপুথিৰ মাজত ব্যস্ত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু বিশ্ৰামৰ দিন তাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিভিন্ন ধৰণৰ কৰ্মশালা নৃত্য গীত নাটক চিত্ৰাংকনকে ধৰি বিভিন্ন ধৰণৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী ব্যতিক্ৰম নহয় আমিনগাঁও আসাম আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত আৰু আমিনগাঁও চিত্ৰকলা বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে চিত্ৰ প্ৰদৰ্শনী আৰু চিত্ৰাংকন প্ৰতিযোগিতা চিত্ৰ প্ৰদৰ্শন কৰা হৈছে অসম তথা ভাৰতবৰ্ষৰ বহুকেইগৰাকী নমস্য ব্যক্তিৰ পৰ্ট্ৰেট ইফালে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিছে আমি মানে কি ইয়াতে আজি এই গৰমৰ বন্ধৰ সময় ইয়াত এখন আমিনগাঁও চিত্ৰকলা বিদ্যালয় বুলি যিখন আছে এই বিদ্যালয়খনে এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে তাতে চাব আহিলো আৰু খুব ভাল ভাল ছবি আঁকিছে এখেতে আঁকিছে এই প্ৰশান্তজিৎ গগৈ ডাঙৰীয়া এখেতে আঁকিছে খুব নিপুণ মানে হাতেৰে আঁকিছে তেখেতে আৰু ছবিবোৰ চাই খুব আমোদ পাইছো ভাল পাইছো আৰু ইয়াতে আমাৰ লক্ষীনাথ বেজবৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী ভূপেন হাজৰিকা এনেকে বহুত বিখ্যাত ব্যক্তি আৰু বিশেষভাৱে আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰো ইয়াত ছবি অংকন কৰি ৰাখিছে খুব ভাল লাগিছে ভালকৈ আঁকিছে চালো তাকে উপভোগ কৰিছো আৰু আসাম আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যনৰ উদ্যোগত আমিনগাঁও চিত্ৰকলা বিদ্যালয়ৰ সহযোগত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰা হৈছে এই প্ৰতিভা সন্ধানী প্ৰতিযোগিতাখনত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে যিহেতু গৰম বন্ধ চলি আছে সেই লৈ আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰকৃতিৰ ওপৰত অংকন কৰিবলৈ দিয়া হৈছে আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আমি বৰ ধুনীয়াকৈ আমি অঁকা পৰিলক্ষিত হৈছে লগতে আসাম আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যনক আমাৰ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যিহেতু তেওঁলোকে এই সুবিধাটো আমাক কৰি দিছে আৰু তেওঁলোকে কৈছে যে ইয়াত যিসকল ছাত্ৰ-ছাত্ৰীয়ে চিলেক্ট হ'ব তেওঁলোকে অল আসাম ভিত্তিত এখন কম্পিটিশ্যন তেওঁলোকে আয়োজন কৰিব তাত জইন কৰিব পাৰিব বুলি তেওঁলোকে জনাইছে হিমাংক দাসৰ ৰিপৰ্ট গ্লোবেল NE 24/7